বেহাবাৰী আউটপোষ্টৰ মোহন ওৰফে অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ আছে এটা ভাল খবৰ। জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্টৰ মোহন ওৰফে দীপজ্যোতি কেওটৰ আছে এটা ভাল খবৰ। অভিনেতাজনৰ খবৰটো পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেতা মোহন ওৰফে দীপজ্যোতি কেওটলৈ যাচিলো বহুত শুভকামনা। আপোনালোকক জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ ভাল খবৰটো হৈছে যে তেওঁ 2025 চনৰ আইকন এৱাৰ্ড পাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।